আজি আমাৰ এয়া দীপাংকৰ দা আসাম পুলিচ এবি কনষ্টেবলত এবাৰ চাকৰি পাইছে। বহুত দিনৰ পৰা কষ্ট কৰি কিমান 20 চনৰ পৰা 20 চনৰ পৰা লাগি আছে। 20 চনত অগ্নিবীৰ দিছিলা ন? আৰ্মি দিছিলা আৰ্মি দিছিলা আৰু কি দিছিলা? আৰ্মি দিছোঁ 20 চনত। 20 চন নহয় 21 চনৰ আৰু ষ্টাৰ্টিঙৰে। তাৰপিছত 21 চনত মানে দিছোঁ ফেব্ৰুৱাৰী মাহত হেৰি দিছিলোঁ SSC। এতিয়া মানে পঢ়া নাছিলোঁ ইমান। SSC বিষয়ে ইমান গম নোপোৱা। 21 চনত SSC দিছোঁ, তাৰপৰা 22 চনত SSC দিছোঁ দেই। 23 চনত ফৰেষ্টৰ দিছোঁ, SSCও দিছোঁ। ফৰেষ্টৰ দিছিলা ফৰেষ্টৰ ৰানিং চাৰি চব পাছ কৰিছিলোঁ, ক্লিয়াৰ কৰিছিলোঁ। খালি মানে এক্সাম দিবলৈ নাম নাহিলে, 1 নম্বৰ কাৰণে হা। তাৰপিছত ফৰেষ্টৰ দিলোঁ, তাৰপিছত আসাম পুলিচ এপ্লাই হ'ল। তাৰপৰা আসাম পুলিচ এপ্লাই হ'লে আসাম পুলিচ এপ্লাই কৰিলোঁ 23 চনত অক্টোবৰ মাহত। এপ্লাই কৰি মেলি তোমাৰ 23, 24 চনটো পূৰা ৰানিঙত দি দিলোঁ। তাৰপাছত 25 চনত এক্সাম কাৰণে প্ৰিপেৰেশ্যন কৰিলোঁ। এক্সামত প্ৰিপেৰেশ্যন কৰি মেলি আৰু এক্সাম ক্লিয়াৰ হ'ল। তাৰপিছত ভাইভা দিলোঁগৈ। ভাইভা দিয়াৰ পিছত এতিয়া ফাইনেল মেটচ মাৰিলে আৰু সেয়াই আৰু কাহিনী। এয়া বহুত কষ্ট কৰিলোঁ, কথাও শুনিলোঁ মানুহৰ, বহুত কথা শুনিলোঁ। লগৰকেইটা পাই যেতিয়া কথাটো শুনাবই বাৰু ঘৰৰ ফেমিলি। মই নাই পোৱা আছিলোঁ। আপোনাৰ লগৰো চাকৰি পাইছিলে? লগৰো চাকৰি পাইছোঁ, বহুতে চাকৰি পাইছোঁ। মোৰ যিমান লগৰ আছে নেপালী ল'ৰাও আছে লগৰ বেছি, অসমীয়া ল'ৰাও আছে। চবেই চাকৰি কৰে, অগ্নিবীৰত কৰে, SSCত কৰে, CRPF BSFত কৰে, আসাম পুলিচতো কৰে। এতিয়া মই লাষ্ট বাকী আছিলোঁ, মই পালোঁ, ভাল লাগিলে আৰু কষ্ট কৰা ফলটো পালোঁ আৰু পজিশ্যন। আৰু মোক কৈছিলে, কচম কৈছোঁ, মোৰ জ্যোতিষী এজনে কৈছিলে, তুমি যিমানে কষ্ট কৰা, যিমানে কষ্ট নকৰা সেইবোৰ মেটাৰ নকৰে, কিন্তু তুমি 25 চনত চাকৰি পাবা। যদি 25 চনত চাকৰি নাপা, লাইফত চাকৰি নাপা। সেইটো একদম 22 চন নে 21 চনত এনেকুৱা এটা কৈছিলে। এই মানে ৰাস্তাত যে ঘূৰি ফুৰা জ্যোতিষী হেৰি লৈ এই মানে পণ্ডিত টাইপৰ ঘূৰি ফুৰে মোক কৈছিলে, চাই পিনে কৈছিলে মোক। সেইটো কথা আজি মানে সত্য হ'ল। তুমি পালে 25 চনত পাবা, নহ'লে নোপোৱা চাকৰি বুলি সেইটো কৈছিলে। ঠিক আছে।